কেনেকুৱা ধৰণৰ ৰাজনীতি হৈ আছে, কি পৰিৱেশৰ ঘোষণা হৈ আছে। তোমালোকৰ প্ৰতি মোৰ অনুৰোধ সেইটোৱেই, বিশ্ববাসীয়ে আমাক মানুহ হ'বলৈ শিকাইছিল, আৰু ময়ো ভাবো যে তোমালোকে ৰাতিপুৱালৈকে সম্বৰ্ধিত হ'বা, তোমালোকে একজন মানুহ হোৱা। আমাক মানুহ লাগে, আমাক কোনো হিন্দু নালাগে, আমাক কোনো মুছলমান নালাগে, আমাক কোনো খ্ৰীষ্টান নালাগে। আমি প্ৰথম পৃথিৱীলৈ এজন মানুহ হৈ, আৰু আমি মানুহ হৈয়ে জীয়াই থাকিব লাগে। আমি তাৰ পিছত কোনোবা হিন্দু, আমি কোনোবা মুছলমান, আমি কোনোবা খ্ৰীষ্টান, আমি কোনোবা জৈন, আমি কোনোবা বুদ্ধিষ্ট, কিন্তু ধৰ্মই ভাগ কৰিছে। কিন্তু আমাক সেইখন পৃথিৱী নালাগে। আজি অসমত গৰু আৰু গাহৰি দুটা নিষ্পাপ জীৱকলৈ ৰাজনীতি হৈছে। এই জীৱকেইটাই নাজানে কোনদিনাখন মুছলমানৰ জন্তু হৈ গ'ল, কোনদিনাখন হিন্দুৰ জন্তু হৈ গ'ল। এই দুটাই জন্তুৱে নাজানে, গৰুৱে নাজানে যে কোনদিনাখন সিহঁতক কোনোবাই আমাৰ জন্তু কৰি পেলালে, আমাৰ খাদ্য কৰি পেলালে, আমাৰ পূজাৰ জন্তু কৰি পেলালে। এই জন্তুকেইটাই নাজানে, এয়া মানুহে কৰিছে। আজিৰ ৰাজনীতিয়ে সমাজখন, আজিৰ ৰাজনৈতিক নেতৃত্বই সমাজখন এক কৰিছে নে ভাগ কৰিছে? তোমালোকৰ প্ৰতি মোৰ অনুৰোধ সেইটোৱেই। বিষ্ণুৰাভা দিৱসত মই সকলোকে অনুৰোধ কৰিম সেইটোৱেই। বিষ্ণুৰাভাই এখন শ্ৰেণীহীন সমাজ পেলিছিল, শোষকৰ বিৰুদ্ধে মাত মাতিছিল, ধনী দুখীয়া উচ্চ নিচ সকলোকে একেখন পৃথিৱীৰ একেখন সমাজৰ সম অধিকাৰে জীয়াই থকাৰ কথা কৈছিল। ইয়াত ধনী দুখীয়া উচ্চ নিচ জাত পাত ধৰ্ম এইবিলাক বিষ্ণুৰাভাই আমাক শিকোৱা নাছিল, জ্যোতিপ্ৰসাদে আমাক শিকোৱা নাছিল, ভূপেন হাজৰিকাই আমাক শিকোৱা নাছিল। ভূপেন হাজৰিকাই আমাক সেইখন শ্ৰেণীহীন সমাজৰ কথাই কৈছিল, য'ত ধনী দুখীয়া উচ্চ নিচ। তেওঁ গীত, তেওঁ কবিতাত সেয়াই আছে, জ্যোতিপ্ৰসাদৰ গীত আৰু কবিতাত সেয়াই আছে, আৰু এই বিষ্ণুৰাভাৰ গীত আৰু কবিতা নাটকত সেয়াই আছে। আৰু আমি সেই পথহে ল'ব লাগে। মোৰ তোমালোকৰ প্ৰতি সেইটোৱে অনুৰোধ, ভৱিষ্যতৰ পৃথিৱীখনক সুন্দৰকৈ ৰাখিবৰ স্বাৰ্থত, আমাৰ অসমখনক অসম কৰি ৰখাৰ স্বাৰ্থত তোমালোক প্ৰত্যেকেই একো একোৰা দি মানুহ হোৱা। পিছত হিন্দু হ'বা, পিছত ইছলাম হ'বা, পিছত খ্ৰীষ্টান হ'বা, পিছত বৌদ্ধিষ্ট হ'বা, পিছত জৈন হ'বা, কিন্তু তাৰ আগতে তোমালোক মানুহ হোৱা। বিষ্ণুৰাভাই এটা কবিতা